অকল আজি হৈ যোৱা তোমালোকৰ যিটো মেথছৰ কুৱেশ্যন পেপাৰখন মই সলিউশ্যন কৰিম জাষ্ট এমচিকিউখিনি মই আলোচনা কৰিম তোমালোকে লাষ্টলৈকে চাবা আৰু কিমানটা পাৰিলা তোমালোকে কমেণ্ট জনাবা ইতিমধ্যে মই ডি ছেট আলোচনা কৰিছোঁ যিসকলে চোৱা নাই তোমালোকে চাই ল'বা এতিয়া এ ছেটখন আলোচনা কৰিম অলপ সময় ৱেইট কৰোঁ কাৰণ আমি প্ৰপাৰলি এনচাৰখিনি দিব চেষ্টা কৰোঁ চ' ডাইৰেক্ট মই এনচাৰখিনি কৈ দিম সময়টো আমি বেছি নলওঁ তোমালোকে মিলাই চাবা কিমানটা হ'ল 1 নম্বৰ যদি আমি এনচাৰটো চাওঁ তেতিয়াহ'লে এটো হ'ব শুদ্ধ উত্তৰ 2 নম্বৰৰ চিটো হ'ব 3 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব D2 4 নম্বৰ হ'ব C2 5 নম্বৰ এনসাৰটো হ'ব B তাৰপিছত 6 নম্বৰৰ এনসাৰ হ'ব D 7 নম্বৰৰ C 8 নম্বৰৰ A 9 নম্বৰৰ C হ'ব শুদ্ধ উত্তৰ 10 নম্বৰৰ যেটো C2 হ'ব 10 নম্বৰ C দেই 11 নম্বৰ যেটো আছে ইয়াৰ এনসাৰটো হ'ব এটো হ'ব 12 নম্বৰৰ D2 13 নম্বৰৰ B2 14 নম্বৰৰ B2 15 নম্বৰৰ C2 হ'ব শুদ্ধ উত্তৰ 16 নম্বৰৰ হ'ব এটো 16 পিছত 17 নম্বৰ হ'ব D2 18 নম্বৰ এনসাৰ হ'ব B 19 নম্বৰৰ A 20 নম্বৰৰ C 21 নম্বৰৰ B 22 নম্বৰৰ B 23 নম্বৰৰ C 24 নম্বৰৰ B 25 নম্বৰৰ A 26 নম্বৰৰ A 27 নম্বৰৰ B 28 নম্বৰ হ'ব C2 28 পিছত 29 নম্বৰ হ'ব B 30 নম্বৰৰ A 31 নম্বৰৰ B 32 নম্বৰৰ C2 হ'ব 33 নম্বৰ D 34 নম্বৰৰ B2 হ'ব 35 নম্বৰৰ B 36 নম্বৰৰ D হ'ব শুদ্ধ উত্তৰ 37 নম্বৰ হ'ব D2 38 নম্বৰ হ'ব C2 39 নম্বৰৰ C2 40 নম্বৰৰ D 41 নম্বৰৰ D 42 নম্বৰৰ হ'ব C2 43 নম্বৰৰ D 44 নম্বৰ এটো আৰু 45 নম্বৰ যেটো আছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব C2 হেতু অকল কিমান মাৰ্কস তোমালোকে পালা কমেন্ট সেকশনত কমেন্ট কৰি জনাবা আৰু ইয়াৰ উপৰি আমি নেক্সট বিজ্ঞানৰ কাৰণে কিছু কমন কুৱেশ্যন আনসাৰ দিম মই যোৱাকালি জাস্ট দুটা চেপ্টাৰৰ দিছিলো তোমালোকে এমসিকিউৰ কুৱেশ্যন কমন কনসেপ্ট দিছিলো আৰু তাৰ পৰাই তোমালোকে গম পাইছা প্ৰশ্ন আহিছিল বহুতে কৈছিল যে এনেকুৱা প্ৰশ্ন আহিব নে ইমান সহজ মই কৈছিল তোমালোকে আহিব আৰু অৱশ্যে তোমালোকৰ আহি গৈছে তাৰ ভাল লাগিছে আৰু কাৰণ মই যেনেকৈ জিটি ভিডিও নিদিও যিখিনি দিও যাতে ষ্টুডেন্টৰ লাভান্বিত হ'ব পাৰা আৰু ইয়াৰ উপৰিও তোমালোকৰ যদি কোনোবা ভাইটি ভন্টি আছে অনলাইন ক্লাছ কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰিব মাত্ৰ 99 টকাতে আমি অনলাইন ক্লাছ কৰি আছো আৰু এতিয়া যোনহলে 899 টকা পেমেন্ট কৰিলে বছৰিকা পৰীক্ষালৈকে প্ৰায় 1 বছৰ সম্পূৰ্ণ পঢ়িব পাৰিব আমি 8 9 10 ৰ ক্লাছ হৈ আছে ঠিক আছে বাই